ভুৱা বিএড ডিগ্ৰীধাৰীৰে ভৰিছে ৰাজ্যৰ শিক্ষানুষ্ঠান। ভুৱা বিএড ডিগ্ৰী লোৱা শিক্ষকৰ বিৰুদ্ধে CIDৰ অভিযান। নগাঁৱত দুদিন ধৰি চলিছে CIDৰ তদন্ত। নগাঁৱৰ একাংশ শিক্ষকৰ বিৰুদ্ধে আছে বহিৰাজ্যৰ পৰা বিএড ডিগ্ৰী ক্ৰয় কৰাৰ অভিযোগ। বিহাৰৰ মগধ বিশ্ববিদ্যালয়, হাৰিয়ানাৰ কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ পৰা ধনৰ বিনিময়ত ক্ৰয় কৰে বিএডৰ প্ৰমাণপত্ৰ। বিষয়টোক লৈ চৌদিশে চৰ্চা চলি থকাৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ বিষয়টো তদন্ত কৰিবলৈ CIDক নিৰ্দেশ দিছিল। সেই নিৰ্দেশৰ ভিত্তিত CIDয়ে এটা গোচৰ ৰুজু কৰি শিক্ষকৰ বিএড ডিগ্ৰী সন্দৰ্ভত শিক্ষা বিভাগৰ পৰা বিচাৰিছিল সকলো তথ্য। শিক্ষা বিভাগে এক জাননীযোগে প্ৰতিখন জিলাৰ পৰা তথ্য বিচাৰি দিছিল। জাননী নগাঁও জিলা সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল নাথে জনোৱা মতে নগাঁও জিলাৰ 3694 জন শিক্ষক শিক্ষয়িত্ৰী আছে। বিহাৰৰ মগধ বিশ্ববিদ্যালয়ৰ পৰা এখনো বিএড প্ৰমাণপত্ৰ সংগ্ৰহ কৰা তথ্য নাই যদিও হাৰিয়ানা কুৰুক্ষেত্ৰ বিশ্ববিদ্যালয়ৰ এখন প্ৰমাণপত্ৰ লাভ কৰাৰ লগতে বহিৰাজ্যৰ পৰা 21খন প্ৰমাণপত্ৰ পোৱাৰ তথ্য লাভ কৰে শিক্ষা বিভাগে। আমাৰ নগাঁও জিলাৰ পৰা ভুৱা বিএড ডিগ্ৰীধাৰী বুলি আমাৰ কমপ্লেইন এটা ওপৰলৈ গৈছিলে আৰু তেওঁলোকে তাৰ আধাৰতে আহি পেলাই আমাৰ নগাঁও ডিষ্ট্ৰিক্টলৈ আহিছিলে আৰু তেওঁলোকে ভুৱা ডিগ্ৰীধাৰী চাৰ্টিফিকেট কিমান আছে আমাৰ পৰা বিচাৰিছিলে, যদিও যিহেতু আমাৰ অফিচত নাথাকে আৰু গতিকে আমি স্কুলবিলাকলৈ আমি চিঠি দিছিলোঁ আৰু উইদিন 2 ডেইজৰ ভিতৰত তেওঁলোকক আমি জমা দিবলৈ দিছিলোঁ। আৰু জমা দিওঁতে তেওঁলোকে আমি দেখা পালোঁ এতিয়ালৈকে প্ৰায়বিলাক হেডমাষ্টাৰ এণ্ড প্ৰিন্সিপাল আমাক জনালে যে 71 নম্বৰ স্কুলছে কৈছে তেওঁলোকৰ মানে বাহিৰ ইউনিভাৰ্চিটি কৰা মানুহ নাই। তাৰপিছতে আদাৰ মানে তেওঁলোকে বিচাৰিছিলে বিশেষকৈ মগধ আৰু কুৰুক্ষেত্ৰ ইউনিভাৰ্চিটি, কিন্তু তাতে এতিয়া আদাৰ ইউনিভাৰ্চিটিত 21 আমি পাইছোঁ আৰু মগধ ইউনিভাৰ্চিটিৰ পক্ষে কুৰুক্ষেত্ৰ ইউনিভাৰ্চিটি খালি আমি এখন পাইছোঁ। মগধৰ পৰা নাই পোৱা, কুৰুক্ষেত্ৰ ইউনিভাৰ্চিটিৰ পৰা আমি এখন পালোঁ আৰু ইতিমধ্যে হয় তেওঁলোকক আমিখিনি ছাবমিট কৰিম। আৰু এতিয়া কথা হ'ল কি যে আমাৰ বিএডটো এটা কম্পালচৰি এজন টিচাৰৰ কাৰণে। আমাৰ প্ৰায় 3694 জন আমাৰ ছেকেণ্ডেৰী লেভেলত শিক্ষক আছে আৰু প্ৰায় প্ৰত্যেকৰে বিএড আছে, যদিও 2013ত যিখিনি আমাৰ প্ৰভিঞ্চিয়েলাইজ হৈছিলে, প্ৰভিঞ্চিয়েলাইজ হোৱা বহু শিক্ষকৰ সেই সময়ত যিহেতু বিএড নাছিলে, তেওঁলোকক এটা গভৰ্ণমেণ্টে সুবিধা দিছিলে যে তেওঁলোকে উইদিন 5 ইয়াৰ্ছৰ ভিতৰত বিএড ডিগ্ৰীটো কমপ্লিট কৰিব লাগিব। আৰু গতিকে কথা হ'ল যে বিএডৰ কাৰণে আমি প্ৰত্যেক বছৰ 30 জনকৈ আমি ডেপুটেশ্যনত পঠাই আছোঁ আৰু আমাৰ গভৰ্ণমেণ্টৰ এটা অৰ্ডাৰ আছে, যদি কোনোবা শিক্ষকে যদি বিএড পাৰ্চনেলি কৰিব বিচাৰে তেওঁলোকে স্কুল ডিগ্ৰী কমপ্লিট কৰাৰ পিছত তেওঁলোকে আমাৰ ISৰ পৰা পাৰ্মিশ্যন লৈ বিএড কৰিব পাৰিব আৰু তেওঁলোকে পাৰ্মিশ্যনটো লোৱাটো বাধ্যতামূলক। আৰু যদি কোনোবাই এনেকৈ যদি বাহিৰৰ ইউনিভাৰ্চিটিৰ পৰা যদি তেনেকৈ বিএড কৰিছে বা এইবাৰ পাৰ্মিশ্যনো লোৱা নাই আৰু এটা সময়ত কি হ'ল যে আমাৰ যেতিয়া ছিলেকশ্যন প্ৰচেছবিলাক হয় তেন্তে অট'মেটিকলি কেঞ্চেল হৈ যায় যদি পাৰ্মিশ্যন নাথাকে। গতিকে তেনেকুৱা ধৰণৰ কিন্তু কথা কিমান সংখ্যকে কিমান কৰিছে মই নিউজত মই দেখা পাইছোঁ যে বৃহৎ সংখ্যা এটা দেখুৱাইছে, কিন্তু কথা হ'ল যে আমাৰ হাতত ইমানখিনি তথ্য এতিয়ালৈকে আহি পোৱা নাই। আমি এখন আমি কুৰুক্ষেত্ৰ ইউনিভাৰ্চিটিৰ পৰা পাইছোঁ, মগধৰ পৰা পোৱা নাই। আৰু এনে আদাৰ্ছ ইউনিভাৰ্চিটি ধৰক এতিয়া এনেকুৱা ধৰণৰ আমাৰ ডিব্ৰুগড়, গুৱাহাটী ইউনিভাৰ্চিটি, অসমৰ বাহিৰৰ আমি এতিয়ালৈকে 21খন পাইছোঁ, তাৰ ভিতৰতে এখন পাইছোঁ আমি কুৰুক্ষেত্ৰ ইউনিভাৰ্চিটি। আৰু 21খনৰ ভিতৰত তেওঁলোকে ৰিচেণ্টলি কৰা আছে, কিছুমানে ধৰক 17 চন, 20 চন, 22 চন এনেকুৱা ধৰণৰ আছে। মানে একচুৱেলি আমাৰ ফালৰ পৰা কি হ'ল যে বাহিৰৰ ইউনিভাৰ্চিটিত বিএড কৰিম বুলি ক'লে আমি সাধাৰণতে NOC নিদিওঁ। আমি বিশেষকৈ KK হেণ্ডিকত যিটো কৰে আইডল যিটো কৰিব আমি তাতে পাৰ্মিশ্যন দিওঁ। এইখিনি যিহেতু আমাৰ তেওঁলোকে বিচৰা নাই, গতিকে তেওঁলোকে বিশেষকৈ গুৰুত্ব দিছে যে মগধ ইউনিভাৰ্চিটি আৰু কুৰুক্ষেত্ৰ ইউনিভাৰ্চিটি হয়। বিগত 2 দিন ধৰি CIDয়ে চলোৱা তদন্তত কিমানজন শিক্ষকৰ ডিগ্ৰী ভুৱা বুলি প্ৰমাণিত হয় এই পৰ্যন্ত স্পষ্ট হোৱা নাই যদিও CIDৰ অভিযানে শংকিত কৰি তুলিছে ৰাজ্যত ভুৱা ডিগ্ৰী যোগান ধৰা চক্ৰটোক। নগাঁৱৰ পৰা জাকিৰ হুছেইন ভূঞাৰ ৰিপৰ্ট, NV Live।